ভালুকৰ সাঙিত পৰিণত অসম চৰকাৰৰ অভিলাষী আঁচনি জহি খহি গৈছে বৰক্ষেত্ৰীৰ জাগাৰাস্থিত বয়ন প্ৰশিক্ষণ কেন্দ্ৰ মেৰামতিৰ অভাৱত জহি খহি নিঃশেষ হোৱাৰ পথত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ এটি বয়ন প্ৰশিক্ষণ কেন্দ্ৰ জানিব পৰা মতে SGSY আঁচনিৰ অধীনত জাগাৰা পূজাৰ খোলা চৌহদত নিৰ্মাণ কৰা হৈছিল অসম চৰকাৰৰ গ্ৰামীণ বিকাশ অভিকৰণৰ অন্তৰ্ভুক্ত এই অভিলাষী আঁচনিখনৰ সম্প্ৰতি ভালুকৰ সাঙিত পৰিণত হৈছে আঁচনিখন মেৰামতিৰ অভাৱত জহি খহি উৱলি যোৱাৰ পথত প্ৰশিক্ষণ কেন্দ্ৰটোৰ গৃহৰ লগতে তাত থকা সা সামগ্ৰীসমূহ অসম চৰকাৰৰ অধীনস্থ নলবাৰী জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ অধীনত 2010-11 বিত্তীয় বৰ্ষত স্থাপন কৰা এই বয়ন শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰটো লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰটো মেৰামতি কৰি পুনৰ ব্যৱহাৰ কৰাৰ বাবে সচেতন মহলে আহ্বান জনাইছে প্ৰশিক্ষণ কেন্দ্ৰটো পুনৰ ব্যৱহাৰ কৰি অসমীয়া বস্ত্ৰশিল্পৰ থলুৱা উদ্যোগটো জীয়াই ৰখাৰ আহ্বান অঞ্চলবাসীৰ জিলা প্ৰশাসন তথা আৰু স্থানীয় বিধায়ক নাৰায়ণ ডেকাক এই চেণ্টাৰটো মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন মহলে 56 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ আজি আমি যিখন আদৰ্শ গাঁও হিচাপে পাইছোঁ স্বীকৃতিপ্ৰাপ্ত আমাৰ মহামান্য ৰাজ্যপাল আহি বুলি আমাক স্বীকৃতিপ্ৰাপ্ত দিছে আমি এই ক্ষেত্ৰতে তেখেতক ধন্যবাদ দিছোঁ তাৰেপৰিও যে আদৰ্শ গাঁও হ'লে নহ'ব আদৰ্শ গাঁৱৰ ডেভেলপ হ'ব লাগিব নিশ্চয় ডেভেলপ হ'ব পৰ্যায়ক্ৰমে ইতিমধ্যে প্ৰায় ডেভেলপৰ কামত আমাৰ প্ৰিয় নেতা মানৱ দৰদী নেতা নাৰায়ণ ডেকা ছাৰে তেখেতে ইতিমধ্যে আমাক কৈছে যে জাগাৰাত কি আধৰুৱা কাম আছে ভাল কাম আছে কি ডেভেলপ আছে তেখেতে আমাক দেখুৱাই দিছে উনুকুৱাই দিব কৈছে ইতিমধ্যে আমি পৰ্যায়ক্ৰমে তেখেতক উনুকুৱাই দিম তেখেতে কামবোৰ কৰাৰ কাৰণে নিশ্চয় কাম কৰাৰ কাৰণে আগ্ৰহ আৰু তেখেত কামৰ মানুহ আমাৰ ইয়াত বহু বছৰ 2010-11ত এটা বয়ন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল আমাৰ এই গাঁৱৰে এই অঞ্চলৰ মানে বহুত মহিলাই শিপিনী তেখেতসকলে কাপোৰ বয়ে বহুতে ইনকাম কৰি চলি আছে আৰু সেই চলাৰ মাজতে সেইটো বহুদিনীয়া বিকল হৈ আছে গতিকে এই চেগতে এটা উন্নয়নৰ ক্ষেত্ৰত যিহেতু আমাৰ সন্মানীয় মানৱ দৰদী নেতা নাৰায়ণ ডেকা ছাৰে ইতিমধ্যে আমাক কৈছে তেখেতক দৃষ্টিগোচৰ এইটোও আমি কৰি দিলোঁ আমি লিখিতভাৱে তেখেতক জনাম যে তেখেতে হয়তো জানা নাই জাগাৰা গাঁও পঞ্চায়তত এইবাৰ নতুন আমি অন্তৰ্ভুক্ত হৈছোঁ তেখেত জানাও নাই আমাৰ জাগাৰাত কি আধৰুৱা কাম হৈছে আমি এই চেগতে আমি তেখেতক আমি উন্নয়ন সমিতিৰ ফালৰ পৰা নতুবা পঞ্চায়তৰ ফালৰ পৰা আমি বিশিষ্ট সমাজকৰ্মীসকলে তেখেতক যিখিনি আধৰুৱা কাম আছে যিখিনি আমাৰ উন্নয়ন হোৱা নাই আৰু আগতে উন্নয়ন হোৱা কাম কিছু মানে অপৰিপক্ক হৈ আছে আমি সেইখিনি কৰাৰ কাৰণে আমি আমাৰ নেতা বৰক্ষেত্ৰী সমষ্টিৰ জনপ্ৰিয় নেতা নাৰায়ণ ডেকা দেৱক আমি আহ্বান কৰিম আৰু ইতিমধ্যে আমাক তেখেতে কথা দিছে যে জাগাৰাৰ যিখিনি আধৰুৱা কাম অপৰিপক্ক হৈ আছে বা যিখিনি ডেভেলপ কৰিব লাগে সেই ডেভেলপ কামখিনি মোক দেখুৱাই দিবা মই কামৰ মানুহ তেখেত কামৰ মানুহ নিশ্চয় আমি যিকেইদিন পাইছোঁ সঁচাকৈ তেখেতক ভাল পাইছোঁ কামৰ মানুহ হিচাপে স্বীকৃতি দিছোঁ এই চেগতে মই আমাৰ সন্মানীয় ঋতুদাক ব্যৱহাৰ কৰাৰ কাৰণে আহ্বান দিছোঁ একেই কথা আমি তাৰপিছত আমিতো দেখা পাইছোঁ আমাৰ এইটো যিটো আমাৰ উইভিং চেণ্টাৰ ইয়াতে 10-11 চনত আমি চলি থকা দেখিছিলোঁ আৰু মহিলাসকলে ইয়াত আহি পেলাই মানে কাম কৰা আমি দেখিছিলোঁ কিবা তেওঁলোকৰ মানে এটা ইনকামো হৈছিল মাহিলী কিবা তেওঁলোকে এটা বেতনো পাইছিল আমি শুনি বা দেখি ভালেই পাইছিলোঁ গতিকে শিপিনীসকলৰ বৃহত্তৰ স্বাৰ্থত আমাৰ উইভিং চেণ্টাৰটো পুনৰ মানে উজ্জীৱন হৈ উঠিলে নিশ্চয় আমাৰ মহিলাসকল উপকৃত হ'ব গতিকে এই ক্ষেত্ৰত আমাৰ যিহেতু আমি বৰক্ষেত্ৰী সমষ্টি এবাৰ নতুনকৈ আমি নাৰায়ণ ডেকাৰ হেৰিত আমি সমষ্টিত সোমাই পৰিছোঁ তেখেতে নিশ্চয় কাম কৰিব তেখেতকো আমি আপোনালোকৰ জৰিয়তে আমি জ্ঞাতাৰ্থ কৰিলোঁ আৰু বিভাগীয় মন্ত্ৰীকো তেখেতে নিশ্চয় আমাৰ MLA মহোদয়ে আমাৰ নিশ্চয় তেওঁ জ্ঞাত কৰিব গতিকে উক্ত আমাৰ শিপিনীটো মানে পুনৰুজ্জীৱিত হোৱাৰ কাৰণে মই মংগল কামনা কৰিছোঁ 2011-12 চনত মানত হৈছিল এইটো স্থাপিত তাৰপিছত ঘৰটো আছে এতিয়াও মানে আমাৰ এই সংঘ এৰিয়াৰ পাঠশালা স্কুলৰ মানে পিছফালে আছে কিন্তু ঘৰটো জৰাজীৰ্ণ অৱস্থা হৈছে ঘৰটোৰ অৱস্থা নাই কিন্তু ঘৰটো পুনৰ আমি বনাই ল'ব লাগিব আৰু নিশ্চয় অনুদান দিব লাগিব চৰকাৰে আমাৰ এই জাগাৰাৰ উইভিং চেণ্টাৰটো আজি বহু বছৰ আগতে হোৱা চলি আছিলে কিন্তু মাজতে এতিয়া বন্ধ হৈ আছে কোন চৰকাৰৰ দিনত হৈছিল এইটো নাজানো গতিকে পুনৰ এই উইভিং চেণ্টাৰটো পুনৰুজ্জীৱন কৰিলে ভাল হয় জাগাৰা গাঁও পঞ্চায়তৰ আণ্ডাৰতে হওক বা মন্ত্ৰী বিধায়কৰ দ্বাৰাই হওক গতিকে এইটো পুনৰুজ্জীৱন কৰিলে আমাৰ এই মহিলাখিনিৰ
সকাহ হয় আৰু যিহেতু জাগাৰা গাঁওখন আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত গতিকে মই মহোদয়ৰ ওচৰত অনুৰোধ কৰিছোঁ কাটৰ অনুৰোধ কৰিছোঁ গতিকে এইটো যদি পুনৰ উজ্জীৱন কৰে তাৰ কাৰণে আহ্বান জনালোঁ হিচাপে কৈছোঁ যে চৰকাৰেতো বহুত আঁচনি দিছে মহিলাবিলাকক তথাপিও আপোনাৰ এই উইভিং চেণ্টাৰটো পুনৰ মানে আৰম্ভ কৰি দিলে আপোনাৰ মহিলাখিনি বহুত উপকৃত হয় বুলি মই ভাবোঁ আৰু মোৰ ফালৰ পৰা আমাৰ বহুত আগতে মহিলাবিলাকৰ সুবিধা হৈছিল এতিয়া ধৰক এই উইভিং চেণ্টাৰটো বন্ধ হ'ল গতিকে এতিয়া যদি আৰু পুনৰ এইটো উইভিং চেণ্টাৰটো যদি আৰু এনেকৈ মুকলি কৰি দিয়ে মহিলাখিনিৰ উপকৃত হ'ব আৰু বোলে আঁচনিটো বহুত আঁচনিয়েই পালে কিন্তু এইটো ছাইডেদিও মহিলাখিনিৰ অলপ সুবিধা হয় ধৰি লওক এৰী মুগা বা অন্যান্য যিবিলাক আমাৰ বোৱনী জাগাত মানে যথেষ্ট আছে গতিকে চৰকাৰে যিবিলাক আঁচনি দিছে আঁচনিৰ ক্ষেত্ৰতো দিয়ক আঁচনি গতিকে এইটো এটা ডাঙৰ উপকাৰ হ'ব বুলি উপকাৰ হ'ব এতিয়া ধৰক আজিকালি বহুত নতুন নতুন বোৱনী বহুত ওলাইছে আৰু গতিকে এতিয়া আৰু সেইটো নতুনকৈ আৰু যদি কিবা বেলেগ ধৰণৰো কিবা যদি পাৰি ইয়াত ব্যৱস্থা কৰিবা সেইখিনি কৰিলেও ভাল হয় কেতিয়া আৰম্ভ হৈছিলে গম পায় নেকি এইটো সিমান হেৰি মনত নাই তৎক্ষণ নাই আৰু মানে পুৰণা হৈছেতো এইটো এতিয়া বন্ধ হৈ গ'ল আমাৰ এইটো ধৰক যুৱ সংঘতে স্থাপন কৰিছিল নেকি বহুত হেৰি কৰিছে আমি দেখা পাইছিলোঁ মানে সূতাবিলাক ইয়াতে কাটে গতিকে মহিলাবিলাকৰ অলপমান কিবা হেৰি হৈছিল আৰু এতিয়া আৰু যদি সেইটো খোলা কৰে সেইটো ভাল হয় মহিলাখিনিৰ আৰু উপকৃত হ'ব আৰু মন্ত্ৰী বিধায়কক এইটোৱে জনাম যে এটা বন্ধ হৈ যোৱা মানে হেৰি এটা প্ৰতিষ্ঠান এটা পুনৰ মুকলি কৰি দিব বুলি মন্ত্ৰী বিধায়কক এইটোৱে অনুৰোধ জনাম যে যিহেতু মহিলাখিনিৰ উপকৃত হ'ব সেইটোৱে জনাম আৰু নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।